খটখটিত আৰক্ষীৰ নাকা তালাচীত অবৈধ বাৰ্মি চিগাৰেট আৰু সুপাৰী জব্দ আটক 2 সৰবৰাহকাৰী দেওবাৰে পুৱা 8 বজাত খটখটি আৰক্ষীৰ পৰা প্ৰাপ্ত এক খবৰ অনুসৰি যোৱা নিশা খটখটি 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ষ্টেট বেংকৰ ওচৰত চলোৱা এক নাকা তালাচীত বুজন পৰিমাণৰ অবৈধ বাৰ্মি চিগাৰেট আৰু সুপাৰী সহ 2টা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ডিমাপুৰ দিশৰ পৰা আহি থকা MN01 2174 নম্বৰৰ যাত্ৰীবাহী বাছত তালাচী চলাই 350 পেকেট ইছে লাইট চিগাৰেট আৰু প্ৰায় 5 কুইণ্টেল বাৰ্মি সুপাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে সামগ্ৰীখিনি অবৈধভাৱে সৰবৰাহ কৰাৰ বাবে বাছখনৰ চালক হেণ্ডিমেন ক্ৰমে বিহাৰৰ গজেন্দ্ৰ কুমাৰ আৰু নিতম ভাগৱতক আটক কৰি তদন্ত অব্যাহত ৰাখিছে খটখটি লাহৰীজানৰ পৰা মইনুল হুছেইন উজাৰ ৰিপৰ্ট পাব্লিক টিভি অসম